how fast and where যদি স্পীডক তোমাৰ ডাইৰেকশ্যন এড কৰি দিয়া স্পীডক যদি তুমি ডাইৰেকশ্যন দি দিয়া সেইটো ভেলচিটি হৈ যাব এতিয়া তোমালোকে চাগে বহুতখিনি ষ্টুডেণ্টেতো আমাৰ অসমত ক্ৰিকেটটো চলেই বহুতে ষ্টুডেণ্টে ক্ৰিকেট চাওঁতে দেখিছে চাগে এনেকৈ এখন টেবুল দিয়ে ইয়াত থাকে অভাৰ্ছ ৰানছ যেনিবা ধৰি লোৱা 6 অভাৰ খেলখন হয় তেজপুৰৰ পৰা যাবলৈ তেজপুৰৰ পৰা গুৱাহাটীলৈ এপ্ৰক্সিমেটলি 200 কিলোমিটাৰ ধৰিলোঁ পাবগৈ এভাৰেজ স্পীডটো আচলতে বেলেগ ধৰণৰ স্পীড নহয় এভাৰেজ স্পীড হৈছে তোমাৰ এটা আইডিয়া হেল্ল' ষ্টুডেণ্টছ কেনেকুৱা ভালনে আকৌ এটা ভিডিঅ' লৈ আহি গ'লোঁ তোমালোকৰ মাজলৈ য'ত আমি মোচনৰ লেকচাৰ 2 আজি চাম কি আছে আজি লেকচাৰটোত যোৱা লেকচাৰটোত বহুতখিনি বস্তু কভাৰ কৰিলোৱে তিনিটা টপিক আমাৰ মেইন তিনিটা টপিক ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট অলপ বেছিক ইণ্ট্ৰডাকশ্যনো চালোঁ তাৰপিছত তোমাৰ ইউনিফৰ্ম মোচন নন ইউনিফৰ্ম মোচনো চালোঁ হ'ল ভিউজ আহিছে অলপ ঠিক আছে তোমালোকে যোনে যোনে চাইছা অলপ শ্বেয়াৰ কৰিবা বস্তুখিনি ঠিক আছে বহুতৰ সহায় হ'ব আজি আমাৰ গ'ল কি হ'ব আজিহে আচল চেপ্টাৰটো ষ্টাৰ্ট হৈছে ঠিক আছে আজি পঢ়িম আমি স্পীড concept of speed and বহুত ষ্টুডেণ্ট পাইছে সবে স্পীড আৰু ভেলচিটিটো বহুতে একে বুলি ভাবি থাকে কিন্তু নহয় আজি সব ক্লিয়াৰ হ'ব আৰু আজি চাম concept of average speed and average velocity ঠিক আছে আজি এখিনি আমাৰ মোটামুটি কনসেপ্ট হ'ব হবনে ভালকে চাবা বুজি পাবা ধুনীয়াকে এখিনিতে মুহাৰি দিওঁ আসলতে এভাৰেজ ভেলচিটি আৰু এভাৰেজ স্পীড হওক বা স্পীড আৰু ভেলচিটি আমি কুৱেশ্যন বেলেগ এটা ভিডিঅ'ত এক্সট্ৰাকে কৰিম নহ'লে আজি ভিডিঅ'টো বহুত লম্বা হৈ যাব ঠিক আছে এতিয়া আমি চাওঁ স্পীড কি হয় স্পীড is nothing but distance by time speed হৈছে distance upon time কিমান distance per unit time ত গৈছে হেতু হৈছে speed ঠিক আছে স্পীডৰ একো ডাইৰেকশ্যন নাই স্পীডৰ অকল ম্যাগনিটিউড আছে আৰু অকল ম্যাগনিটিউড থাকিলে আমি এটো কি কোয়ান্টিটি বুলি কওঁ স্কেলাৰ কোয়ান্টিটি ঠিক আছে স্পীড কি হয় how fast স্পীড হৈছে how fast ঠিক আছে তাৰ পিছত এটা স্কেলাৰ কোয়ান্টিটি ডাইৰেকশ্যন নাই মানে ম্যাগনিটিউড অনলি অকল ম্যাগনিটিউড আছে কিমান স্পীডত গৈছে হেতুৱে দৰকাৰী কোন ফালে গৈছে দৰকাৰ নাই কিমান স্পীডত কিমান কোনটো সাইডে গৈছে বা কোন ফালে গৈছে হেতু বেলেগ বস্তু হেতু হৈছে ভেলচিটি ঠিক আছে ইউনিট এতিয়া আমি ইয়াপাই ধুনীয়াকৈ চাব পাওঁ আমি ডিসটেন্সৰ ইউনিট লাষ্ট ক্লাছত পঢ়িছিলো মিটাৰ টাইমৰটো সেকেন্ড হয় সেইকাৰণে কি হ'ব এটো মিটাৰ পাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ড তো হৈছে স্পীডৰ ইউনিট ঠিক আছে ইউনিট কি লিখিব পাৰো এতিয়া আমি মিটাৰ পাৰ সেকেন্ড এনেকেও লিখে বা এনেকেও লিখে or meter per second inverse meter second inverse এটো কেনেকৈ বুলি কয় meter second inverse বুলি কয় ঠিক আছে হৈ গল স্পীড এডিটিভ হয় এটো পইণ্ট লিখিলো হৈ গল স্পীড ইমানে কি হয় স্পীড distance by time how fast
কোনফালে হ'ল দৰকাৰ নাই, কোনফালে গৈছে, কিমান স্পীডত গৈছে, কোনফালে গৈছে তো নালাগে, কিমান স্পীডত গৈছে সিমানটোৱে দৰকাৰী। স্কেলাৰ কোৱান্টিটি হয় আৰু ইউনিট মিটাৰ পাৰ ছেকেণ্ড। হ'ল, ইমানখিনি হৈছে স্পীড। তাৰপিছত থাকিলে ভেলচিটি। বা এনেকেও লিখি ল'ব পাৰি স্পীডৰ যেনিবা কুৱেশ্যন কিছুমানত তোমাৰ দিলে স্পীড দিয়া আছে, স্পীড হৈছে কি ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চ বাই টাইম ইয়াত তোমাৰ যেনিবা কিছুমান কুৱেশ্যনত স্পীড দিয়া আছে, ডিষ্টেঞ্চ দিয়া আছে, টাইম উলিয়াব লাগে। টাইম কেনেকৈ ওলাব? টাইমটো এফালে লৈ আহা, টাইম ইনটু স্পীড হৈ যাব, এফালে থাকিলে ডিষ্টেঞ্চ। এফালে টাইম, অকল টাইম ৰাখিবলৈ হ'লে টাইম ইকুৱেল ডিষ্টেঞ্চ, ডিষ্টেঞ্চ বাই স্পীড হৈ যাব। বা স্পীড দিয়া আছে, টাইম দিয়া আছে, ডিষ্টেঞ্চ উলিয়াব লাগে, তেতিয়াহ'লে এইটো হৈ যাব আৰু এইটো হৈ যাব টাইমৰ কাৰণে। এইটো হৈছে টু ফাইণ্ড টাইম আৰু এইটো হৈছে টু ফাইণ্ড ডিষ্টেঞ্চ, টু ফাইণ্ড টাইম। ঠিক আছে, এনেকৈও কিছুমান কুৱেশ্যন সুধি দিয়ে য'ত তোমাৰ স্পীড আৰু ডিষ্টেঞ্চ দিয়া থাকিব, টাইম উলিয়াব লাগে, বা টাইম আৰু ডিষ্টেঞ্চ দিয়া থাকিব, স্পীড উলিয়াব লাগে, বা ডিষ্টেঞ্চ আৰু কি বুলি কয় স্পীড আৰু টাইম দিয়া থাকে, ডিষ্টেঞ্চ উলিয়াব লাগে। এনেকৈ ওলায় এই স্পীডৰ ফৰ্মুলা পাৰিলে। ঠিক আছে, হ'ল ইমানখিনিলৈকে। এতিয়া নেক্সট আমি পঢ়িম ভেলচিটি। ভেলচিটি স্পীডতকৈ অকণমান বেলেগ। যদি স্পীডত আমি ডাইৰেকশ্যন এড কৰি দিওঁ সেইটোৱে ভেলচিটি। ভেলচিটি, ভেলচিটি ইজ নাথিং বাট ভি দি ৰিপ্ৰেজেণ্ট কৰে কি হয় ডিছপ্লেচমেণ্ট বাই টাইম। ডিছপ্লেচমেণ্ট বাই টাইম হৈ গ'ল। ইউনিট চেম থাকিব, স্পীডৰ সৈতে একেই, কিন্তু ইয়াত ডিছপ্লেচমেণ্ট এড হয়। ইয়াত ডিছপ্লেচমেণ্টৰ কাৰণেহে হ'ব ভেলচিটিটো, ডিষ্টেঞ্চৰ কাৰণে নহয়। ডিষ্টেঞ্চৰ কাৰণে হৈছে তোমাৰ স্পীড, কাৰণ ডিছপ্লেচমেণ্টটো এটা ভেক্টৰ কোৱান্টিটি, সেইকাৰণে ভেলচিটিও এটা ভেক্টৰ কোৱান্টিটি হৈ যায়। ঠিক আছে, ভেলচিটি হৈছে হাউ ফাষ্ট এণ্ড হুৱেৰ, কিমানটো স্পীডত গৈ আছে আৰু কোনফালে গৈ আছে। সেইটোৱে কৈছোঁ। যদি স্পীডক তোমাৰ ডাইৰেকশ্যন এড কৰি দিয়া, স্পীডক যদি তুমি ডাইৰেকশ্যন দি দিয়া সেইটো ভেলচিটি হৈ যাব। ঠিক আছে, কি হ'ব হাউ ফাষ্ট এণ্ড হুৱেৰ হ'ল। তাৰপিছত থাকিলে তোমাৰ এটা ভেক্টৰ কোৱান্টিটি, ভেক্টৰ কোৱান্টিটি মেগনিটিউড এণ্ড ডাইৰেকশ্যন প্ৰেজেণ্ট। মেগনিটিউড আৰু ডাইৰেকশ্যন দুইটাই প্ৰেজেণ্ট আছে। সেইটো একেই ইউনিট, ডিছপ্লেচমেণ্টৰো ইউনিটে লিখাইছিলোঁ মই লাষ্ট ক্লাছত। চৰি, ডিছপ্লেচমেণ্টৰ ইউনিট মিটাৰে লিখাইছিলোঁ লাষ্ট ক্লাছত, মিটাৰ পাৰ ছেকেণ্ড। মিটাৰ পাৰ ছেকেণ্ড ইউনিটটো ইয়াত ভালকৈ যদি লিখোঁ এনেকৈ লিখে, বা মিটাৰ ছেকেণ্ড ইনভাৰ্চ হৈ গ'ল। এতিয়া ইয়াৰ পৰাই এক্সট্ৰা দুটা বনিব ফৰ্মুলা, য'ত তোমাৰ ভেলচিটি আৰু ডিছপ্লেচমেণ্ট দিয়া থাকিলে টাইম উলিয়াবলগীয়া হ'ব পাৰে, বা টাইম ভেলচিটি দিয়া আছে, ডিছপ্লেচমেণ্ট উলিয়াব লাগে, তেতিয়া কি হ'ব ভি ইকুৱেল ডিছপ্লেচমেণ্ট টাইম
এইটো এটা ফৰ্মুলা হৈ গ'ল যদি টাইম উলিয়াব লাগে তেতিয়া কি হ'ব v into displacement oh sorry displacement by velocity এইটো টাইম উলিয়াবৰ কাৰণে আৰু ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে velocity into time equal displacement এইটো অকল ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে ঠিক আছে সিমানখিনি পঢ়িবলগীয়া ভালকে ভেলোসিটি আৰু স্পিডত আৰু ইয়াতকে বেছি ইমানটা 9 ৰ বেছত 9 ৰ কাৰণে ইমানটা ইয়াতকে বেছি একো দৰকাৰ নাই ও বুলিলে আৰু কথা ক'ব পাৰি ভেক্টৰ এডিশন হয় ডাইৰেক্ট সিম্পল এডিশন কৰিব নোৱাৰি স্পিডত সিম্পল এডিশন কৰিব পাৰি কিন্তু ভেক্টৰ এডিশন স্পিডত কৰিব নোৱাৰি ঠিক আছে এবো বহুত কথা আছে এবো আমি 11 12 ত ভালকে পঢ়িম বাকি এতিয়াৰ কাৰণে ইমানে দৰকাৰ হল এতিয়ালৈকে যিমান পঢ়ালো আশা কৰিছো বুজি পাইছা যদি ভালকে বুজি পোৱা লাইক আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবা শেয়াৰটো কৰিবা বেছিকে কাৰণ বহুত মানে কনসেপচুয়ালি পঢ়াইছো বহুত ষ্টুডেন্টৰ হেল্প হ'ব ঠিক আছে এটা নেক্সট কি থাকিলে এভাৰেজ স্পিড এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি আছে আমাৰ নেক্সট টপিক ঠিক আছে এভাৰেজ এটা বস্তু এভাৰেজ উলিয়াই কেনে এটা তোমালোকে চাগে বহুতখিনি ষ্টুডেন্টেটো আমাৰ অসমত এনো ক্ৰিকেটটো চলেই বহুতে ষ্টুডেন্টে ক্ৰিকেট চাওঁতে দেখিছে চাগে এনেকে এখন টেবুল দিয়ে ইয়াত থাকে ওভাৰছ রানস যেনিবা ধৰি লোৱা 6 ওভাৰ খেলখন হৈ আছে বা 5 ওভাৰ 4 ওভাৰে ধৰি লোৱা প্ৰথম ওভাৰটোত গ'ললে যেনিবা 2 ৰান 2 ওভাৰটোত গ'ললে 2 নম্বৰ ওভাৰটোত গ'ললে 4 ৰান 3 নম্বৰ ওভাৰটোত গ'ললে 3 ৰান 4 নম্বৰ ওভাৰটোত গ'ললে আকৌ 2 ৰান এটা ইয়াৰ এভাৰেজ রান ৰেটটো যে উলিয়াই রান ৰেট যে ৰিকোয়াৰ্ড রান ৰেট ইমান হয় কাৰেন্ট ৰান ৰেট ইমান হৈ আছে এবো বস্তু এই এভাৰেজৰ সহায়তে উলিয়াই কেনেকে উলিয়াই এভাৰেজ রান ৰেটটো এতিয়া এভাৰেজ রান ৰেট সব ওভার 4টা ওভার আছে প্রথমতে রান কিমান বনিলা সব প্রত্যেকটো ওভার রান কিমান বলে 2 প্রথম ওভার বনিলে 2 2 নম্বৰ ওভার বনিলে 4 তাপা বনিলে 3 তাপা বনিলে 2 আৰু ওভার কেটা আছে 4 ওভার খেল কিমান ওভার 4 ওভার খেল ঠিক আছে এতিয়া রান ৰেট উলিয়াব কেনেকে এটু প্ৰথমতে এডিশন কৰি দিয়া তাপা ডিভাইড কৰি দিবা এফালে 4 4 8 8 3 11 11/4 something 2 point something কিবা এটা ওলাব ন 2.8 মান ওলাব 2.7 মান ওলাব 2.7 মান তাৰ রান ৰেট হৈ আছে এভাৰেজ রান ৰেট 4 ওভাৰ খেলত হেতে এনেকে রান বনলে ইমানটো রান ৰেট হ'ব ঠিক আছে এটো হৈছে এভাৰেজ কিন্তু এতিয়া এভাৰেজ স্পিড উলিয়াই কেনে এটো আমি চাই লও এভাৰেজ স্পিডটো উলিয়াই আসলে তোমাৰ টোটাল ডিসটেন্স এখন গাড়ীয়ে যেনিবা টোটাল ডিসটেন্স কিমান চলিলে আৰু হে ডিসটেন্সটো চলুতে কিমান টাইম লৈছে হেতু দি ডিভাইড কৰি দিলে হ'ল হেতু হৈছে এভাৰেজ স্পিড ঠিক আছে এভাৰেজ স্পিডটো হৈছে এভাৰেজ স্পিড ইকুৱেল total distance traveled divided by total time taken ঠিক আছে এটো হৈছে এভাৰেজ স্পিড ইউনিট সেম স্পিডৰ হতি unit equal meter per second ঠিক আছে আসলতে বহুতে ভাবে এভাৰেজ স্পিডটো এটা বেলেগ ধৰণৰ স্পিড বুলি কিন্তু নহয় এভাৰেজ স্পিড হৈছে যেনিবা ধৰি লোৱা তোমাৰ তেজপুৰৰ পৰা
তেজপুৰৰ পৰা যাবলৈ তেজপুৰৰ পৰা গুৱাহাটীলৈ এপ্ৰক্সিমেটলি 200 কিলোমিটাৰ ধৰিলোঁ মিনিমাম লাগে অলমোষ্ট ধৰি লওঁ 4 ঘণ্টা লাগিলে এতিয়া ইয়াৰ এভাৰেজ স্পীডটো কিমান হ'ব টোটেল ডিষ্টেন্স কিমান 200 ডিভাইডেড বাই টাইম লাগিব কিমান টোটেল 4 ঘণ্টা এতিয়া 4 মানে 50 কিলোমিটাৰ পাৰ আৱাৰত যদি গাড়ীখন চলায় তেতিয়া 4 ঘণ্টাত 200 কিলোমিটাৰ কভাৰ কৰিব মানে তেজপুৰৰ পৰা গুৱাহাটীলৈ পাবগৈ এভাৰেজ স্পীডটো আচলতে বেলেগ ধৰণৰ স্পীড নহয় এভাৰেজ স্পীড হৈছে তোমাৰ এটা আইডিয়া যে ইমানটো ডিষ্টেন্স কভাৰ কৰিবলৈ আমাক ইমানটো স্পীডত যাবলগীয়া হ'ব পাৰে সেইটো এটা আইডিয়াহে দিয়ে ঠিক আছে এটা আইডিয়া হয় বেলেগ ধৰণৰ একো স্পীড নহয় মানে এটা এটা স্পীডৰ বেলেগ প্ৰকাৰো নহয় এটা আইডিয়া হয় যে আমি ইমানটো ডিষ্টেন্স কভাৰ কৰিবলৈ ইমানটো স্পীডত চলাবলগীয়া হ'ব পাৰে গাড়ীখন ঠিক আছে ইমানটোলৈকে হৈ গ'ল এইটো হৈছে এভাৰেজ স্পীড যেনিবা তোমাক কুৱেশ্যনত দি দিলে যেনিবা এখন কাৰ example a car moves 4 meters in 2 seconds and 3 meters in ধৰি লওক 4 seconds ঠিক আছে find its average speed ঠিক আছে এতিয়া আমি কেনেকৈ উলিয়াম সিম্পল ওয়েটো যোনটো মই এতিয়া মাত্ৰ শিকালো তোমাক টোটেল ডিষ্টেন্স ট্ৰেভেল বাই টোটেল টাইম টোটেল ডিষ্টেন্স কিমান গ'ল টোটেল ডিষ্টেন্স হৈছে 4 + 3 7 মিটাৰ আৰু টোটেল টাইম 2 + 4 6 সেকেন্ড এটা এভাৰেজ স্পীড equal total distance by total time এটা মিটাৰ পাৰ সেকেন্ড এনে এটা एग्जांपल দিলো আৰু যেনিবা এটা ফ্ৰেকশনত ডেসিমেলত ওলাব ঠিক আছে এনেকৈ উলিয়ায় ইজি হয় বস্তুবোৰ খালি তোমাৰ কুৱেশ্যনটো পঢ়োতে কেনেকৈ বস্তুটো ক্যাচ কৰিব লাগে হেতু মই বহুত ধুনিয়াকৈ পঢ়াম মানে এটা एग्जांपल কিতাপত এটা एग्जांपल আছে সেই एग्जांपलটোৱে মই 4টা ভাগ বনাই দিম এই কুৱেশ্যনটো মানে সেই एग्जांपलটো তোমাৰ 4টা ভাগ বনাই দিম আৰু তাতে তোমাৰ বেলেগ বেলেগ ধৰণৰকৈ খুদিম এটা তোমাক একদম ক্ৰিস্টেল ক্লিয়াৰ হৈ যায় এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি ঠিক আছে এভাৰেজ স্পীড ইমানে এই एग्जांपलটো সতে লিখি লবা আৰু অলপ আগত যে তেজপুৰৰ एग्जांपलটো দিছিলো হেতু লিখি লবা মানে এটো মই পইণ্ট এটা এডে কৰি দিম বাৰু এটো অলপ ইম্পৰ্টেন্ট পইণ্ট average speed is not a different type of speed but it's an idea এনেকৈ লিখি থলে হৈ যাব বুজি থলে হল বস্তুটো যে এভাৰেজ স্পীড এটা আইডিয়া হে দিয়ে যে আমি ইমানটো ডিসটেন্স কিবা এটা পাৰ্টিকুলাৰ ডিসটেন্স এটা কভাৰ কৰিবলৈ ইমানটো টাইমত যে হেতু স্পীডত চলিব লাগিব এটো হৈছে এভাৰেজ স্পীড ঠিক আছে এভাৰেজ স্পীডৰ ইমানখিনি হল ইয়াতকে বেছি একো দৰকাৰ নাই কুৱেশ্যন কৰা কুৱেশ্যনত নিজে নিজে বুজি যাবা কেনেকৈ কৰিব লাগে এতিয়া হল তোমাৰ এভাৰেজ ভেলোচিটি ঠিক আছে
এভাৰেজ ভেল'চিটি এইটো আৰু অলপ ইণ্টাৰেষ্টিং বস্তু এভাৰেজ ভেল'চিটিটো তোমাৰ যেনেকৈ সেম বস্তুটো অকমান চেঞ্জ হয় খালি এভাৰেজ ভেল'চিটি হৈছে তোমাৰ টোটেল ডিসপ্লেসমেন্ট বাই টোটেল টাইম ইয়াত তোমাৰ ডিসপ্লেসমেন্টৰ লগত ৰিলেটেড বস্তুটো ইউনিট সব সেম ভেল'চিটি হতি কাৰণ এটো এটা এনেও ভেল'চিটিয়ে হয় এভাৰেজ মানেওটো ভেল'চিটিয়ে হয় ইউনিট কেনেকৈ এটো চেঞ্জ নহয় ঠিক আছে আৰু হৈছে তোমাৰ ইউনিটটো লিখি দিও মিটাৰ পাৰ সেকেন্ড এভাৰেজ ভেল'চিটি আৰু এটা টেকনিক আছে উলিয়াবলৈ এটো লিখি লোৱা কিতাপত আছে বাৰু যেনিবা তোমাৰ গাড়ীখন চলিছে ইনিশিয়াল ভেল'চিটি কিবা এটা আছে তাৰ ইনিশিয়াল ভেল'চিটি প্লাস গৈ গাড়ীখন কিবা এটা ভেল'চিটিত গৈ আছে লাষ্টৰ ভেল'চিটিটো যোনটো এটো ভেল'চিটিত গৈ ইমান তাত পালেগে তেতিয়া হলে হেতু তাৰ হ'ব ফাইনাল ভেল'চিটি ডিভাইডেড বাই 2 এনেকে এভাৰেজ ভেল'চিটি ওলাই ঠিক আছে এভাৰেজ ভেল'চিটি এনেকে ওলাই ইনিশিয়াল ভেল'চিটি প্লাস ফাইনাল ভেল'চিটি বা এটা এনেকেও ইনিশিয়াল ভেল'চিটিটো আমি ইউ লিখিব পাৰো ভি এভাৰেজ বুলি লিখি দিও সৰু কৰি দিও ভি এভাৰেজ ভেল'চিটি মানে ইউ প্লাস ভি বাই 2 এটো হৈছে এটা ইয়াৰ ফৰ্মুলা কোৱেশ্যনত যটো তোমাৰ এভাৰেজ ভেল'চিটি উলিয়াব দি দিলা যেনিবা ইনিশিয়াল ভেল'চিটি ফাইনাল ভেল'চিটি দিয়া আছে আৰামত এটো ফৰ্মুলা ওলাই যাব ঠিক আছে ইউ মানে কি ইনিশিয়াল ভেল'চিটি ভি মানে ফাইনাল ভেল'চিটি এনেও আমি কোৱেশ্যনত ইউ আৰু ভি হতে খেলিমেই বহুত ধুনীয়াকৈ খেলিম এহেতি হাৰ মানি যাব লাগিব ঠিক আছে ইমানটোৱে এভাৰেজ ভেল'চিটি সহজ বস্তু বেছি টান বস্তু নহয় কোৱেশ্যন কৰিলে আৰু পিছটেক ক্লিয়াৰ হৈ যাব ঠিক আছে আজি বেছি ভিডিওটো লম্বা নকৰো আগৰটো নিচিনা মানে যদি কোৱেশ্যন কৰাব লাগি যাও তেতিয়া আৰু লম্বা হৈ যাব সেইকাৰণে আজি ছুটিকে ৰাখো ইয়াৰ পিছত এনেও আমাৰ ইয়াৰ কোৱেশ্যন কৰি হোৱাৰ পিছত আমাৰ থাকি যাব মোচনৰ ইকুৱেশ্যন কিটা এক্সিলাৰেশন যদি কনস্ট্যান্ট থাকে তেতিয়া তোমাৰ মোচনৰ ইকুৱেশ্যন তিনটা বনে আসলে এতিয়া 9ত তিনটাই পঢ়ায় ভালকে তিনটা ওপৰত নিউমেৰিকেল হ'ব তাৰ পিছত হেকিটা লিখামো তাৰ পিছত থাকি গল আমাৰ ভালকে এক্সিলাৰেশনটো পঢ়িব লাগিব আৰু থাকি লাগে কি পিছফালে অকমান সাৰ্কুলাৰ মোচনৰ কথা আছে এটো অলপ পঢ়িব লাগিব ভালকে কোৱেশ্যন কৰিম পিওআইকিউ কৰিম সিবিএস আমাৰ অসম বোৰ্ডৰ পুৰণা কোৱেশ্যনও কৰিম আৰু এটো কি বুলি কয় সিবিএসইও কোৱেশ্যন কিছুমান কৰিম সিবিএসই টো অলপ কোৱেশ্যন টান আহে এটো কৰি বেছি ভাল লাগিব তোমালোকৰ মুঠতে এটো খুলি যাব পুৰা ঠিক আছে আজিলা হৈ যাব ইমানে থ্যাংক ইউ আকৌ লগ পাম নেক্সট ভিডিও এখোপামান কোৱেশ্যনৰ সৈতে এটো ভিডিও অকমান বেছি কোৱেশ্যন কৰি অকমান লম্বা হ'ব এটো ভিডিওৰ কাৰণে আজি অলপ ছুটিকে ৰাখি দিলো ঠিক আছে বাই বাই আকৌ লগ পাম থ্যাংক ইউ